পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে বঙাইগাঁৱত চলি আছে আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ যি মহাবিদ্যালয় আছে তাত পঞ্চায়তৰ ভোটগণনা চলি আছে আৰু ইয়াত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 8খনকৈ যি ZPC আছে অৰ্থাৎ জিলা পৰিষদ আছে জিলা পৰিষদৰ ভোটগণনা ইয়াত চলি আছে আৰু 40খন যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ ভোটগণনা ইয়াত চলি আছে আৰু ইতিমধ্যে আমি যিখিনি তথ্য পাইছোঁ এই মুহূৰ্তলৈকে আপোনাৰ ভোটগণনা চলি আছে প্ৰথম পৰ্যায়ৰ যি ভোটগণনা আছে সেই ভোটগণনা ইতিমধ্যে আপোনাৰ শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগণনা আৰম্ভ হৈছে আৰু এই প্ৰথম পৰ্যায়ৰ যিখিনি আমি তথ্য পাইছোঁ যে বঙাইগাঁও যিখন গাঁও পঞ্চায়ত আছে বঙাইগাঁও গাঁও পঞ্চায়তত প্ৰায় 10টাকৈ আপোনাৰ সদস্য পদ আছে আৰু সদস্য পদত মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে অৰ্থাৎ মিত্ৰজোঁটে যে বঙাইগাঁও যিখন গাঁও পঞ্চায়ত আছে সেইখন দখল কৰিব এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু তিলকগাঁও যিখন গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়ততো আপোনাৰ মিত্ৰজোঁটৰ 10টাকৈ সদস্য পদ আছে আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই আপোনাৰ যি গাঁও পঞ্চায়তখন আছে গাঁও পঞ্চায়তখন যে দখল কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে আপোনাৰ যি নিৰ্বাচন আপোনাৰ পঞ্চায়ত নিৰ্বাচন চলি আছিল অগপই ইতিমধ্যে এখন যি জিলা পৰিষদ আছে জিলা পৰিষদ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বঙাইগাঁও জিলাৰ ক্ষেত্ৰত আৰু আপোনাৰ আমি যদি আঞ্চলিক পঞ্চায়তৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ আঞ্চলিক পঞ্চায়ততো আপোনাৰ 10খনৰ আপোনাৰ 9খনে মিত্ৰজোঁটে আপোনাৰ দখল কৰিছে তাৰ পৰিৱৰ্তে কংগ্ৰেছে এখন আপোনাৰ বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে বঙাইগাঁও জিলাৰ ক্ষেত্ৰত আৰু 12খন যিহেতু জিলা পৰিষদ আছে তাৰে এখন আপোনাৰ গাঁও জিলা পৰিষদ ইতিমধ্যে অগপই দখল কৰিছে আৰু বিজেপিৰ আপোনাৰ যিখন দলাইগাঁও গাঁও পঞ্চায়ত আছে তাতো আপোনাৰ বিজেপিৰ প্ৰাৰ্থীয়ে আপোনাৰ অগ্ৰগতি লাভ কৰিছে আমি যিখিনি তথ্য পাইছোঁ এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে কোনো ঘোষণা প্ৰশাসনৰ তৰফৰ পৰা কোৱা নাই আৰু দেখিবলৈ পোৱা গৈছে যে মিত্ৰজোঁটৰ যে আপোনাৰ ইয়াত বঙাইগাঁও জিলাৰ ক্ষেত্ৰত পঞ্চায়ত যে মিত্ৰজোঁটে দখল কৰিব সেই যিখন ছবি আছে ছবিখন কিন্তু আমি এই মুহূৰ্তত ক'ব পাৰোঁ যে মিত্ৰজোঁটে আপোনাৰ বঙাইগাঁও পঞ্চায়তখন বনাবলৈ গৈ আছে অৰ্থাৎ বঙাইগাঁও পঞ্চায়ত আপোনাৰ বঙাইগাঁও জিলাৰ পঞ্চায়ত আপোনাৰ পঞ্চায়ত ৰাজ আপোনাৰ মিত্ৰজোঁটৰ হাতত যে থাকিব সেয়া এক প্ৰকাৰ প্ৰাৰম্ভিক যি ভোটগণনা আছে প্ৰাৰম্ভিক ভোটগণনাৰ এক প্ৰকাৰ প্ৰতিফলিত হৈছে আনুষ্ঠানিকভাৱে এই মুহূৰ্তলৈকে কোনো ধৰণৰ যদিও তথ্য ওলোৱা নাই কিন্তু তাৰ আমি ভিতৰৰ পৰা যিখিনি খবৰ পাই আছোঁ ভোটগণনা যিহেতু চলি আছে অগ্ৰগতি পাই আছে তাৰ আমি ফলাফলৰ ভিত্তিত ইতিমধ্যে আমাৰ দৰ্শকসকলক আমি তথ্য দি গৈ আছোঁ মূল কথাটো হৈছে যে 8খন আপোনাৰ ইয়াতে আৰু অভয়াপুৰীত 4খন যি জিলা পৰিষদ আছে 4খন জিলা পৰিষদৰ ভোটগণনা চলি আছে দাদা এগৰাকী ভিতৰৰ পৰা আছে দাদা ভোট গণনা চলি আছে আপুনি কোনটো পঞ্চায়তৰ পৰা মই আমবাৰী জিপিৰ পৰা আহিছোঁ তাত কোন আগবাঢ়ি আছে জিলা পৰিষদ বৰ্তমান আপোনাৰ হেৰি কি কৰে এই নিৰ্দলীয় প্ৰাৰ্থীখন আগবাঢ়ি আছে জিলা পৰিষদ কোনখন জিলা পৰিষদ কৰে আপোনাৰ ৰাঙামানি নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে বাকীবিলাক কেনেকুৱা খবৰ পাই আছে বাকীবিলাক খবৰ মই সিমান লোৱা নাই মানে আছে মোটামুটি চলি আছে আৰু কি চলি আছে দেখিবলৈ পাইছে যিসমূহ আপোনাৰ লোক আছে তেখেতসকলে ভোট গণনাৰ ভিতৰত আছে তেখেতসকল বাহিৰত আহি আছে আমি জানিবলৈ যত্ন কৰি আছোঁ ভিতৰত কিমানমান মানুহ আছে কিমানমান গণনা হৈছে কিমান সময় আৰু লাগিব মোটামুটি জিলা পৰিষদৰ আপোনাৰ সময় লাগিব ভালে সময় লাগিব সদস্যবোৰ প্ৰায় শেষ পৰ্যায় আহিছে অলপ মোটামুটি আধা ঘণ্টা 40 মিনিটৰ ভিতৰত ৰেজাল্ট গোটেইখিনি পাই যাব কোন বেছিকৈ আগবাঢ়িছে কোন কাৰ সমৰ্থিত প্ৰাৰ্থী বেছিকৈ আগবাঢ়িছে মই সেনেকুৱা মানে ডাইৰেক্টলি মই খবৰ লোৱা নাই আপুনি ভোট গণনাত আছে হয় আছে ক'ৰ পৰা আহিছে আপুনি আমি চিজন গ্ৰাম ব্লকৰ ওচৰত আমবাৰী বাৰঘৰ জিপি তাত কোন আগবাঢ়ি আছে তাতে আপোনাৰ এই কি কয় জিলা পৰিষদ আপোনাৰ নিৰ্দলীয়ৰ ফালে অলপ ঢাল খাই আছে আৰু বাকীবিলাকত ধৰক আমাৰ যিটো কাউন্সিলাৰ আছিল তেওঁ আমাৰ কংগ্ৰেছৰ পৰা অলপ আগবাঢ়ি আছে চিজন গ্ৰাম ব্লকৰ আণ্ডাৰত আমবাৰী বাৰঘৰ জিপি দেখিবলৈ পাইছে আৰু এই ধৰণে মই পুনৰ কৈছোঁ যে 8টাকৈ জিলা পৰিষদত ইয়াত ভোট গণনা চলি আছে আৰু 40খনকৈ যি গাঁও পঞ্চায়ত আছে তাত ইয়াত ভোট গণনা চলি আছে আৰু পৰিৱেশ আমি দেখুৱাই গৈ আছোঁ আৰু দেখিবলৈ পাইছে এই মুহূৰ্তত ভিতৰত প্ৰাৰ্থী আছে আৰু দৃশ্য আমি দেখুৱাই গৈ আছোঁ ND24 দৰ্শকসকলৰ মূল কথাটো হৈছে যে কুলেন্দ্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত শ্ৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা